মোৰ মায়ে মোৰ বিয়া 25 বছৰীয়া এজনী দুৰ্বল ক্ষীণ ছোৱালীৰ লগত কৰাই দিছিল। কিন্তু মই এই বিয়াৰ বাবে একেবাৰে ৰাজি নাছিলোঁ। কিন্তু মোৰ মায়ে মোৰ একো কথাই নুশুনিলে। বিয়াৰ ফুলসজ্জাৰ নিশা যেতিয়া মই মোৰ কোঠালৈ যাবলৈ ধৰিলোঁ, তেতিয়া মোৰ বন্ধুৱে মোক ক'বলৈ ধৰিলে, তই কেনেকুৱা ছোৱালী বিয়া কৰালি? প্ৰথম নিশাই তাই তোক এতিয়া সহ্য কৰিবলৈ নোৱাৰিব। বন্ধুৱে ঠিক কথাই কৈছিল। সেইবাবে মই মন মাৰিয়ে কোঠাৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। সেই ছোৱালীজনীয়ে কইনাৰ সাজত বিচনাত বহি মোলৈ অপেক্ষা কৰি আছিল। দেখাত তাই বহুত ধুনীয়া আছিল। সেইকাৰণে মোৰ তাইৰ প্ৰতি মনটো পিছলি গৈছিল। কিন্তু যেতিয়াই মই তাইৰ ওচৰলৈ গ'লোঁ, তেতিয়াই মই গম পালোঁ যে সেই ছোৱালীজনীৰ গাত কোনো নাৰীৰ গুণেই নাছিল। এতিয়া মই গম পাইছিলোঁ যে তাইৰ শৰীৰত হাড় কেইডালৰ বাদে আৰু একোৱেই নাছিল। যেতিয়া মই তাইৰ পৰা আঁতৰি আহিলোঁ, তেতিয়া তাই মোৰ হাতখন থাপ মাৰি ধৰিলে আৰু ক'বলৈ ধৰিলে যে ইমান দেৰিৰ পৰা মই আগ্ৰহেৰে আপোনালৈ অপেক্ষা কৰি আছোঁ। এই বুলি কৈ তাই মোক জোৰেৰে সাবটি ধৰিছিল। মোৰ 25 বছৰীয়া পত্নীয়ে ফুলসজ্জাৰ নিশাৰ বাবে চটফটাই আছিল। তাইৰ লগে লগে মোক বিচনাত বহুৱাই দিলে আৰু লাইটটো অফ কৰি দিলে। তাই এতিয়া গোটেই ৰাতি মোৰ চিঞৰ বাহিৰ কৰি দিছিল, কাৰণ তাই খুব ফূৰ্তিৰে মোৰ দুয়োখন হাততে। মোৰ নাম মনোজ। মোৰ বয়স 35 বছৰ আছিল। মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ। কিন্তু মোৰ 35 বছৰ বয়সত মোৰ সকলোৰে বন্ধুৰ বিয়া হৈ গৈছিল। এতিয়া তেওঁলোকৰ এটা দুটাকৈ সন্তানো আছিল। মই একমাত্ৰ আছিলোঁ যাৰ এতিয়ালৈকে বিয়াখন হোৱা নাছিল। মোৰো এতিয়া বিয়া পাতিবলৈ বহুত মন আছিল। কিন্তু মই যেতিয়াই এই কথাটো মোৰ মা আৰু দেউতাক কৈছিলোঁ, তেতিয়া তেওঁলোকে সদায় কিবা নহয় কিবা এটা অজুহাত দেখুৱাইছিল। মায়ে প্ৰায় কৈছিল যে মই তোমাৰ বিয়া এজনী বহুত ভাল ছোৱালীৰ লগত কৰাবলৈ বিচাৰোঁ, যাৰ তোমাৰ লগত সকলো গুণেই মিলিব। কিন্তু মই এতিয়ালৈকে সেই ছোৱালীজনী বিচাৰি পোৱা নাই। মই এতিয়া বহুত চেষ্টা কৰি আছোঁ। মোৰ মাৰ ওপৰত বহুত বিশ্বাস আছিল যে তেওঁ মোৰ বাবে বহুত ভাল আৰু ধুনীয়া ছোৱালী বিচাৰি আনিব। সেইকাৰণে মই মা দেউতাৰ কথা মানি সময়লৈ অপেক্ষা কৰিবলৈ ধৰিছিলোঁ। কিন্তু এনেকৈয়ে সময় বহুত বেগেৰে পাৰ হৈ গৈ থাকিল। কিন্তু এতিয়ালৈকে মোৰ বাবে কোনো এজনী ছোৱালী মই পোৱা নাছিলোঁ। বৰঞ্চ আমাৰ ঘৰৰ ওচৰৰ ল'ৰা যি দেখিবলৈ বহুত ক'লা আছিল, তাৰো ইতিমধ্যে বিয়াখন ঠিক হৈ গৈছিল। সেই খবৰটো পাই মোৰ বহুতেই খং উঠিছিল। মই মাক গৈ চিঞৰিবলৈ ধৰিলোঁ। লগতে ক'বলৈ ধৰিলোঁ যে মোতকৈও বেয়া ল'ৰাবিলাকৰ বিয়া হৈ গ'ল। তোমালোকে মোৰ বাবে এতিয়ালৈকে এজনী ছোৱালীও বিচাৰি পোৱা নাই নেকি বাৰু? এতিয়া কি এই পৃথিৱীখনত ইমান ছোৱালীৰ অভাৱ হৈ গ'ল নেকি? সেই সময়ত মোৰ মুখত যি আহিছিল মই খঙেৰে বকিবলৈ ধৰিছিলোঁ। তেতিয়াই মোৰ মা দেউতাই মোক শান্ত কৰাবলৈ ক'লে যে তেনেকুৱা একো কথা নহয় বোপাই। আমি যিজনী ছোৱালীয়ে চাবলৈ যাওঁ, সেইজনীৰ হয়তো কাৰোবাৰ লগত সম্পৰ্ক থাকে, নহ'লে দেখিবলৈ ক'লা হয় বা শকত হয় বা একেবাৰে ক্ষীণ হয়। তুমি আমাৰ ঘৰৰ একমাত্ৰ সন্তান। সেইবাবে আমি তোমাৰ বাবে এজনী ভাল ছোৱালী বিচাৰি আছোঁ। চাই থকা তুমি ঈশ্বৰৰ কৃপাত আমি এজনী ভাল ছোৱালীয়ে বিচাৰি পাম। মাৰ তেনেকুৱা কথা শুনি মোৰ আকৌ এবাৰ খং উঠিবলৈ ধৰিছিল, কাৰণ মায়ে বহুতবাৰ আগতেও এইবিলাক কথা কৈ আছিল। এতিয়া মই বাৰে বাৰে এইবিলাক কথা শুনি আৰু ভাগৰি পৰিছিলোঁ। তেতিয়াই মই মাক কৈ দিছিলোঁ যে যদি তোমালোকে মোৰ বিয়া পাতি নিদিয়া, তেনেহ'লে মই এই ঘৰ এৰি গুচি যাম, কাৰণ মোৰ সকলো বন্ধুৰে ইতিমধ্যে বিয়া হৈ গ'ল। এতিয়া অকল মই আছোঁ যাৰ এতিয়ালৈকে বিয়াখন হোৱা নাই। কি মোৰ বিয়া 50 বছৰ বয়সত হ'ব নেকি? মইতো দেখিবলৈ ইমান বেয়া নহয়। তেনে অৱস্থাত এতিয়ালৈকে তোমালোকে মোৰলৈ এজনী ছোৱালী বিচাৰি আনিবলৈ পৰা নাই। এইটো বাৰু কেনেকুৱা কথা হ'ল? ইয়াৰ মানে তোমালোকে মোৰ বিয়া পাতিবলৈ নিবিচাৰা, বা নহ'লে তোমালোকে মোৰ মা দেউতাই নহয়। সেইদিনা মই খঙতে সকলো পাহৰি গৈছিলোঁ। খঙতে মই নিজৰ মা দেউতাকো বহুত কিবা কিবি বকিবলৈ ধৰিছিলোঁ। তেতিয়াই দেউতাই মোক ক'লে যে বোপা তেনেকুৱা একো কথা নহয়। মই সোনকালেই তোমাৰ বিয়া এজনী ভাল ছোৱালীৰ লগত কৰাই দিম। এতিয়া মাত্ৰ তুমি মোক 1 সপ্তাহৰ সময় দিয়া। মই যেতিয়া দেউতাৰ চকুলৈ চালোঁ, দেউতাৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। তেওঁৰ চকুত চকু পানী দেখি মই ভাবিছিলোঁ যে তেওঁলোকে এইবাৰ নিশ্চয় সোনকালেই মোৰ বিয়াখন পাতি দিব। তাৰপিছত দেউতাই মোক দৰৱ খাবলৈ দিলে। মই তেতিয়া দৰৱ খাবলৈ অমান্তি হ'লোঁ। লগতে ক'লোঁ যে তোমালোকে সদায় মোক এইবিলাক কি দৰৱ খুৱাই থাকা? যেতিয়া তোমালোকে মোৰ কোনোবা ছোৱালীৰ লগত বিয়াখন ঠিক কৰিবা, তেতিয়াহে মই তোমালোকৰ কথা মতে দৰৱ খাম। তেনেকৈ কৈ মই ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। মই মোৰ মা দেউতাৰ ওপৰত একেবাৰে খং কৰিবলৈ বিচৰা নাছিলোঁ। কিন্তু সদায় মোৰ মা দেউতাই কিবা নহয় কিবা এটা বাহানা কৰি মোৰ কোনো ছোৱালীৰে লগত বিয়া ঠিক কৰি দিয়া নাছিল। কেতিয়াবাতো মোৰ এনেকুৱা লাগিছিল যে মোৰ মা দেউতাই
একেবাৰে নিবিচাৰিছিল যে মই কোনো ছোৱালীক বিয়া পতাটো। তাৰপিছত এনেকৈ আহি মোৰ বন্ধুবিলাকৰ লগত মই বহিলোহি। আমাৰ মাজত বিয়াক লৈ এতিয়া আলোচনা হ'বলৈ ধৰিছিল। তেতিয়া এজনে মোক ক'লে যে তই কেতিয়া বিয়াখন পাতিবি। তেতিয়া ময়ো ক'লোঁ যে মা দেউতাই এসপ্তাহৰ ভিতৰত মোৰ কাৰণে কোনো ছোৱালী চাই মোৰ বিয়া ঠিক কৰি দিব। সেই কথাটোৰ পৰা বন্ধুবিলাকৰ লগত ময়ো সুখী হৈ পৰিছিলোঁ। তাৰপিছত মোৰ বন্ধুবিলাকে মোক ফুলশয্যাৰ নিশাৰ কথা ক'বলৈ ধৰিছিল। বিয়াৰ পিছৰ ফুলশয্যাৰ নিশা স্বামী স্ত্ৰীৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ হয়। সেই নিশা স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ কাষত থাকে। বন্ধুবিলাকৰ কথা শুনি মোৰ মনটো আৰু বেছিয়েই চটফটাবলৈ ধৰিছিল। 1 ঘণ্টামান আড্ডা মৰাৰ পিছত মই আকৌ ঘৰলৈ বুলি উভতি আহিলোঁ। ঘৰলৈ অহাৰ পিছত মায়ে মোক ভাত খাবলৈ ক'লে আৰু তাৰপিছত মোৰ সন্মুখত আকৌ দৰৱখিনি আনি দিলে। দৰৱ দেখি মোৰ বহুতেই খং উঠি গৈছিল। আচলতে মা দেউতাই মোক কি বেমাৰৰ বাবে দৰৱ খুৱাই থাকে। যেতিয়া মই তেওঁলোকক সোধোঁ তেতিয়া তেওঁলোকে কয় যে সৰুকালতে মোৰ এটা বহুত জটিল বেমাৰ হৈ গৈছিল, যাৰ বাবে এতিয়া গোটেই জীৱনভৰ মই দৰৱ খাই থাকিব লাগিব, নহ'লে মই আকৌ বেমাৰত পৰি যাম। কিন্তু মোৰ মাৰ ওপৰত আকৌ বিশ্বাস কৰিবলৈ মন যোৱা নাছিল। তাৰ পিছতো মই মনটো বেয়া কৰি মাৰ কথাত সেই দৰৱখিনি খালোঁ আৰু তাৰপিছত মই গভীৰ টোপনিত শুই গৈছিলোঁ। ৰাতিপুৱা উঠি মই দেউতাৰ ব্যৱসায়ত সহায় কৰিবলৈ ধৰিছিলোঁ। মোৰ দেউতাৰ এখন কাপোৰৰ দোকান আছিল। মই দেউতাৰ লগতে কাপোৰৰ দোকানখনতো বহিছিলোঁ আৰু যেতিয়া সন্ধিয়া হৈছিল তেতিয়া বন্ধুবিলাকৰ লগত ফুৰিবলৈ ওলাই গৈছিলোঁ। এনেকৈ কেইমাহমান পাৰ হৈছিলহে। তেনেতে এদিন মা দেউতাই মোৰ কোঠালৈ আহিল আৰু ক'বলৈ ধৰিলে যে বোপা, আমি তোমাৰ বাবে এজনী ছোৱালী পচন্দ কৰিছোঁ আৰু এতিয়া বহুত সোনকালেই তাইৰ লগত তোমাৰ বিয়া নিশ্চিত কৰিবলৈ ওলাইছোঁ। সেই কথা শুনাৰ লগে লগে মই বহুত সুখী হৈ পৰিছিলোঁ। তেতিয়া মই মা দেউতাক ক'লোঁ যে তেনেহ'লে আমি কালিলৈ সেই ছোৱালীজনীৰ ঘৰলৈ যাওঁ ব'লা। মোৰ কথাত মা দেউতাই ক'লে যে তুমি এইবিলাকৰ কথা একেবাৰে চিন্তা কৰাৰ প্ৰয়োজন নাই। তুমি এতিয়া মাত্ৰ বিয়াৰ বাবে যো-জা আৰম্ভ কৰি দিয়া। ময়ো সেই সময়ছোৱাৰ কাৰণে বহুত আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ। সেইকাৰণে মই সুখ মনেৰে মোৰ মা দেউতাৰ কথা মানি ল'লোঁ আৰু এসপ্তাহৰ পিছতে আজি মোৰ সেই ছোৱালীজনীৰ লগত বিয়া। কিন্তু মই সেই ছোৱালীজনীক এতিয়ালৈকে দেখাই নাছিলোঁ। এতিয়া মই মোৰ বিয়াখনক লৈ বহুত সুখী আছিলোঁ। তেতিয়াই মোৰ বন্ধু এজন মোৰ ওচৰলৈ আহিলে আৰু কাণৰ ওচৰত ক'বলৈ ধৰিলে যে আৰে ভাই, তই কেনেকুৱা ছোৱালী এজনী বিয়া পাতিলি। তাৰ কথাত মই ক'লোঁ যে কি হ'লনো, কি ছোৱালীজনী ধুনীয়া নহয় নেকি। তেতিয়া বন্ধুজনে ক'বলৈ ধৰিলে আৰে ছোৱালীজনীতো বহুতেই দুৰ্বল আৰু ক্ষীণ আছিল। এতিয়া কেনেকৈ ফুলশয্যাৰ নিশা তাই তোৰ লগত তিষ্টি থাকিব পাৰিব। মই ক'লোঁ যে আৰে আজিৰ দিনত সেইবিলাক একেবাৰে নচলে, মাত্ৰ ছোৱালীজনী ফিট হ'ব লাগে। ক্ষীণ ছোৱালীকেইজনীও দেখিবলৈ বহুত ধুনীয়া লাগে আৰু মই শকত ছোৱালী একেবাৰে ভাল নাপাওঁ। মই জানো যে মায়ে মোৰ বাবে যিজনী ছোৱালী পচন্দ কৰিছে তাই বহুতেই ধুনীয়া হ'ব। বিদায় হোৱাৰ পিছত মই সেই ছোৱালীজনীক লৈ নিজৰ ঘৰত আহি উপস্থিত হ'লোহি। তাই এতিয়া মোৰ পত্নী হৈ গৈছিল। ফুলশয্যাৰ নিশা যেতিয়া মই মোৰ কোঠালৈ যাবলৈ ধৰিলোঁ তেতিয়া মায়ে মোৰ হাতত এগিলাচ গৰম গাখীৰ দিছিল। সেই সময়ত মোৰ বুকুখন বৰ জোৰেৰে ধপধপাই আছিল। মই মোৰ কোঠাৰ ভিতৰলৈ গৈ মোৰ পত্নীৰ ওচৰত বহিলোঁগৈ। মই যেতিয়াই তাইৰ উৰণিখন উঠালোঁ তেতিয়া তাইক দেখাৰ লগে লগে মই পিছুৱাই আহিছিলোঁ। সেই সময়ত মোৰ এনেকুৱা লাগিছিল যে মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন হৈ গৈছিল। মায়ে মোৰ বিয়া কেনেকুৱা এজনী ছোৱালীৰ লগত কৰাই দিলে। তাইৰ গোটেই শৰীৰটোত হাড় কেইডালমানহে আছিল, তাৰ বাহিৰে আৰু একোৱেই নাছিল। তাই এতিয়া ধুনীয়া হ'লেও তাইৰ ওচৰত নাৰীৰ একো গুণেই নাছিল। এনেকুৱা লাগিছিল যে মোৰ বিয়া যেন এজনী বেমাৰী ছোৱালীৰ লগত পাতি দিয়া হৈছিল। সেই সময়ত মোৰ মুখৰ পৰা এটাও শব্দ ওলাই অহা নাছিল। তেতিয়াই সেই ছোৱালীজনী মোৰ ওচৰলৈ আহিলে আৰু মোৰ হাতত ধৰিবলৈ চেষ্টা কৰিলে। তেতিয়াই মই তাইৰ হাতখন এৰুৱাই কোঠাৰ বাহিৰলৈ বুলি গুচি গ'লোঁ। এতিয়া মোৰ বহুত খং উঠিবলৈ ধৰিছিল। মই চিধাই মাৰ ওচৰলৈ গুচি গ'লোঁ। মায়ে মোৰ খং দেখি ভালকৈ বুজি উঠিছিল। মই যেতিয়া মাক ক'লোঁ যে যদি মোৰ বিয়া পাতিবলৈ মনেই আছিল তেনেহ'লে মোক আগতেই ক'ব লাগিছিল, কিন্তু তোমালোকে এয়া কেনেকুৱা ছোৱালী এজনীৰ লগত মোৰ বিয়াখন পাতি দিলা। মোৰ এতিয়া এনেকুৱা লাগিছিল যেন তাই বহুদিনৰ পৰা কিবা বেমাৰত ভুগি আছে। তোমালোকেতো কৈছিলা যে মোৰ বিয়া এজনী ধুনীয়া ছোৱালী বিচাৰি মোক বিয়াখন কৰাই দিছা তোমালোকে। তেনেহ'লে তোমালোকে মোৰ লগত এনেকুৱা কিয় কৰিলা? আচলতে তোমালোকে মোক কিবাহৰ শাস্তি দিছা নেকি বাৰু? সেই সময়ত মই বহুত খঙত আছিলোঁ। তেতিয়াই মায়ে মোৰ হাতত ধৰি ক'বলৈ ধৰিলে যে ছোৱালীজনী বহুতেই ধুনীয়া, তুমি বিশ্বাস কৰা। নিঃসন্দেহে তাই ক্ষীণ, কিন্তু যেতিয়া তাইৰ খোৱা বোৱাৰ যত্ন ল'বা তেতিয়া তাই স্বাস্থ্যৱান হৈ পৰিব।
তুমি এইবিলাক কথা একেবাৰে চিন্তা নকৰিবা। মাৰ কথাটো শুনি মোৰ এনেকুৱা লাগিছিল যে মাই জানি বুজি মোৰ বিয়া এনেকুৱা এজনী ছোৱালীৰ লগত কৰাই দিছিল। ইমানখিনি কথা কোৱাৰ পিছত মই খঙেৰে ঘৰৰ বাহিৰলৈ গুচি গ'লোঁ আৰু মোৰ বন্ধুৰ লগত মিলি মই বহুত মদ খাইছিলোঁ সেইদিনা। এতিয়া মোৰ বন্ধুবিলাকো বহুত আচৰিত হৈছিল যে ফুলশয্যা নিশা মই মোৰ পত্নীক এৰি ইয়ালৈ কিয় আহিছোঁ। মোৰ বন্ধুবিলাকৰ লগত বহি মই এইটোৱেই ভাবি আছিলোঁ যে এতিয়া মোৰ জীৱন নৰকত পৰিণত হৈ গৈছে। মোৰ জীৱনৰ এতিয়া কোনো উদ্দেশ্যই নাই। মই যেনেকৈ ভাবিছিলোঁ তেনেকৈ একোৱেই নহ'ল। মই মোৰ বিয়াক লৈ কিমান যে সপোন দেখিছিলোঁ, এতিয়া সেইবিলাক ধূলিত পৰিণত হৈ গৈছিল। মই গোটেই নিশা বহুত মদ খালোঁ, যাৰ বাবে মই ৰাতি বহুত দেৰিকৈ ঘৰ পাইছিলোঁহি। যেতিয়া মই মোৰ কোঠাত সোমালোঁ, তেতিয়া মই দেখিলোঁ যে মোৰ পত্নীয়ে এতিয়াও মোৰলৈ বুলি অপেক্ষা কৰি আছিল। তাইৰ চকুহাল দেখি এতিয়া এনেকুৱা লাগিছিল যেন তাই বহুত কান্দি আছে, কিন্তু মোৰ তাইৰ কন্দাক লৈ কোনো মতলব নাছিল। তেতিয়া মই হাঁহি মাৰি ক'লোঁ যে মই বহুত ভাগৰি পৰিছোঁ, তুমি গৈ কাপোৰ কানি সলাই লোৱা। তেনেকৈ কৈ মই বিচনাত বাগৰি দিছিলোঁ। সেইটো সময়ত মোৰ মূৰটো ইমানেই বিষাইছিল যে মোৰ মূৰটো যেন ফাটিহে যাব। সেই সময়ত মই বহুত কেঁকাবলৈ আৰু চিঞৰিবলৈ ধৰিছিলোঁ। তেতিয়াই মোৰ মায়ে মোৰ চিঞৰ শুনি আমাৰ কোঠালৈ সোমাই আহিল আৰু আহিয়ে তেওঁ মোক আকৌ এটা দৰৱ খাবলৈ দিলে। ময়ো বাধ্যত পৰি মোৰ মাৰ হাতৰ পৰা সেই টেবলেটটো লৈ লগে লগে খাই দিছিলোঁ। টেবলেটটো খোৱাৰ পিছতে মই অলপ আৰাম পাবলৈ ধৰিলোঁ আৰু তাৰপিছত মই গভীৰ টোপনিত শুই গৈছিলোঁ। ৰাতিপুৱা যেতিয়া সাৰ পাইছিলোঁ তেতিয়া দেখিলোঁ যে 11 বাজি গৈছে আৰু মই এতিয়ালৈকে শুইয়ে আছিলোঁ। যেতিয়া মই মোৰ বিচনাৰ ফালে চালোঁ তেতিয়া দেখিলোঁ যে বিচনাখন খালী হৈ আছিল। তেতিয়া মই দেখিলোঁ যে মোৰ পত্নীগৰাকী বাথৰুমৰ পৰা বাহিৰলৈ ওলাই আহিছে। তাই ক'বলৈ ধৰিলে যে কালি ৰাতি আপোনাৰ গাটো বেয়া হৈ গৈছিল, সেইকাৰণে মায়ে আপোনাক জগাবলৈ মানা কৰিছিল। তাৰপিছত যেতিয়া তাই মোৰ ওচৰলৈ আহিবলৈ ধৰিলে, মই লগে লগে উঠি বাথৰুমলৈ বুলি গুচি গ'লোঁ। এতিয়া মই প্ৰতিটো মুহূৰ্তই সেই ছোৱালীজনীৰ লগত থাকি পাগলৰ দৰে হৈ গৈছিলোঁ। কিন্তু এতিয়া মই মোৰ দুখৰ কথা কাকোৱেই বুজাবলৈ পৰা নাছিলোঁ। গা পা ধুই যেতিয়া মই তললৈ আহিলোঁ, তেতিয়া সেই ছোৱালীজনীয়ে মোৰ বাবে চাহ নাস্তাও বনাই ৰেডি কৰি থৈছিল। সেইখিনি দেখি মোৰ বহুতেই খং উঠি গৈছিল আৰু মই মাক ক'লোঁ যে আগতে তুমি এয়া সকলো তোমাৰ মৰমৰ বোৱাৰীক খুৱাই দিয়া, যাতে তাইৰ শৰীৰলৈ অলপ মাংস আহে। তেনেকৈ কৈ মই খঙেৰে ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিলোঁ। মই চিধাই দোকানলৈ গৈ কাম কৰিবলৈ ধৰিলোঁ। মই ঘৰত একেবাৰে থাকিবলৈ বিচৰা নাছিলোঁ, কাৰণ ঘৰত থাকি মই এতিয়া একেবাৰে শান্তি পোৱা নাছিলোঁ। দেউতাও বিয়াৰ পিছদিনাই মোক দোকানত দেখি আচৰিত হৈ পৰিছিল, কিন্তু এতিয়া তেখেতেও সকলো কথা বুজি পাই গৈছিল। সেইকাৰণে তেওঁ সেই বিষয়ে মোৰ লগত একো কথা পতা নাছিল। আমি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে দোকানতে থাকিছিলোঁ, ঘৰলৈ একেবাৰে যোৱাই নাছিলোঁ। আৰু যেতিয়া সন্ধিয়া হয় মই মোৰ বন্ধুৰ লগত বাহিৰলৈ গৈ পাৰ্টি কৰিবলৈ ধৰিছিলোঁ। সেই সময়ত মায়ে মোলৈ বহুত ফোন কৰিছিল, কিন্তু এতিয়া মোৰ কাৰোৰে লগত কোনো মতলব নাছিল। মোৰ মা দেউতাই মোৰ জীৱনটো ধ্বংস কৰি পেলাইছিল। সেইকাৰণে মই এতিয়া মোৰ জীৱনটো বাহিৰতে উপভোগ কৰিবলৈ লৈছিলোঁ। ৰাতি যেতিয়া মই উভতি আহোঁ, তেতিয়া মোৰ পত্নীয়ে ভাতৰ টেবুলত বহি মোলৈ অপেক্ষা কৰি থাকে। মোক দেখাৰ লগে লগে কয় যে আপোনাৰ বাবে ভাত বাঢ়ি থৈছোঁ। তেতিয়া মই কওঁ যে সকলোতকৈ আগতে তুমি খাই লোৱা। এনেকৈ কৈ মই খঙেৰে মোৰ কোঠালৈ সোমাই গৈছিলোঁ। মই মোৰ পত্নীৰ লগত একেবাৰে কথা পাতিবলৈ বিচৰা নাছিলোঁ। মোৰ পত্নীও এতিয়া বুজি পাইছিল যে তাইৰ ওপৰত যে মোৰ একেবাৰে ইণ্টাৰেষ্ট নাই। এতিয়া এনেদৰে দিনবিলাক পাৰ হ'বলৈ ধৰিল। মই সদায় ৰাতিপুৱা সোনকালে ওলাই গৈছিলোঁ আৰু ৰাতি দেৰিকৈ ঘৰত সোমাইছিলোঁহি। এদিন ৰাতি মই যেতিয়া দেৰিকৈ ঘৰলৈ আহিছিলোঁ, তেতিয়া মোৰ মায়ে ঘৰৰ দৰজাখন খুলিছিল আৰু লগে লগে তেওঁৰ মোৰ হাতত ধৰি ক'বলৈ ধৰিলে যে বোপাই, এনেকুৱাখিনি তুমি একেবাৰে নকৰিবা। তোমাৰ এতিয়া নতুন নতুন বিয়া হৈছে, এতিয়া তোমাৰ দায়িত্ব হৈছে তোমাৰ পত্নীক তুমি সময় দিয়াটো। তুমি এতিয়া যি কৰি আছা সেয়া একেবাৰে ঠিক কৰি থকা নাই। সেই কথাটো শুনি মই তেতিয়াই মাক ক'লোঁ, তুমি যি মোৰ লগত কৰিলা সেয়া ঠিক কৰিলা জানো? তোমালোকে জানি বুজি এজনী বেমাৰী ছোৱালীৰ লগত মোৰ বিয়াখন পাতি দিছা। মইতো দেখাত ইমান স্বাস্থ্যৱান আৰু হেণ্ডছম আছিলোঁ। মোকতো যিকোনো ছোৱালীয়ে পচন্দ কৰিলেহেঁতেন, কিন্তু তোমালোকে মোক আগৰে পৰাই বিয়া পাতি দিবলৈ বিচৰা নাছিলা। তোমালোকে জানি বুজি মোক সেই ছোৱালীজনীৰ লগত বিয়া পাতি দিছা। তেনেকৈ কৈয়ে মই মোৰ কোঠালৈ গৈ বিচনাত বাগৰি দিছিলোঁ। এতিয়া মই সদায় নিজৰ ইচ্ছামতে ঘৰলৈ আহিছিলোঁ। মোৰ পত্নীয়ে যেতিয়াই মোৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছিল, মই তাইক সদায় দূৰলৈ ঠেলি কোঠাৰ পৰা বাহিৰলৈ ওলাই গুচি গৈছিলোঁ।
এতিয়া লাহে লাহে বাহিৰত মোৰ বন্ধুবিলাকৰ লগত পাৰ্টি কৰোঁতে মোৰ নতুন নতুন ছোৱালীবিলাকৰ লগত বন্ধুত্ব গঢ়ি উঠিছিল। ছোৱালীবিলাক বহুতেই ধুনীয়া আছিল। তেওঁলোকে সদায় মোৰ ওচৰলৈ আহি কথা পাতিবলৈ বিচাৰিছিল। এতিয়া মোৰ পত্নীক লৈ কোনো মতলব নাছিল, কিন্তু মোৰ বন্ধুৱে মোৰ এইবিলাক দেখি মোক সদায় বুজাইছিল যে এতিয়া কেইদিনমান আগতে তোৰ বিয়াখন হৈছেহে, তোৰ বেলেগ ছোৱালীৰ লগত এনেকৈ কথা পতাটো একেবাৰে ঠিক হোৱা নাই, তই এজন বিবাহিত পুৰুষ। তেতিয়াই মই মোৰ বন্ধুজনক চিঞৰি কৈছিলোঁ যে তহঁতে এইবিলাক কথাৰ মাজত নোসোমোৱাই ভাল আছে। এনেকৈ কৈ মই এতিয়া সেই ছোৱালীবিলাকৰ লগত নিশাটো কটাবলৈ ধৰিছিলোঁ। এতিয়া মই সেইবিলাকেই মোৰ জীৱন বুলি ভাবি লৈছিলোঁ। কিন্তু আজিলৈকে কেতিয়াও মই কোনো ভুল ৰাস্তাত চলা নাছিলোঁ। কিন্তু এইবিলাকত চলিবলৈ মোৰ মা দেউতাইহে মোক বাধ্য কৰি পেলাইছিল। মোৰ পত্নীয়ে এতিয়া সদায় মোৰ বাবে ৰাতি অপেক্ষা কৰি আছিল, কিন্তু মই সদায় নতুন ছোৱালীবিলাকৰ লগত সময় কটাইছিলোঁ। কিন্তু এদিন ৰাতি মই বহুত দেৰিকৈ ঘৰত সোমাইছিলোঁহি। সেই নিশা মোৰ পত্নীয়ে আকৌ মোৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল, কিন্তু মই সেইদিনা তাইক জোৰেৰে মোৰ গাৰ ওচৰৰ পৰা ঠেলি দিছিলোঁ আৰু মই তাইক বহুত ঠাট্টা কৰিবলৈ লৈছিলোঁ। মই নাজানো যে তোমাৰ মা দেউতাই তোমাক কি খাই জন্ম দিছিল, যাৰ বাবে তোমাৰ গাত অকল হাড় কেইডালমানহে আছে। তোমাৰ দৰে ছোৱালীকটো কোনো ল'ৰাই বিয়া কৰাবলৈ মান্তি নহ'ব। তুমি নিজকে ধন্য বুলি ভাবা যে মই তোমাক বিয়াখন কৰাইছোঁ। সেইকাৰণে তুমি বাৰে বাৰে মোৰ ওচৰলৈ একেবাৰে আহিবলৈ চেষ্টা নকৰিবা। তুমি আমাৰ ঘৰখনত একেবাৰে আৰামেৰে থাকিবলৈ পাৰিবা, কিন্তু মই তোমাক কেতিয়াও মোৰ পত্নীৰ স্থান দিবলৈ নোৱাৰোঁ, কাৰণ মোৰ পত্নী হোৱাৰ যোগ্যতা তোমাৰ অলপো নাই। সেই সময়ত মই মোৰ পত্নীক খঙত বহুত কিবা কিবি বকিবলৈ ধৰিছিলোঁ। আনহাতে মোৰ পত্নীৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। তেতিয়াই তাই ক'বলৈ ধৰিলে, ঠিক আছে, যদি আপুনি মোৰ লগত সুখী নহয় তেনেহ'লে মই চিৰদিনৰ বাবে আপোনাৰ জীৱনৰ পৰা গুচি যাম। মই ইয়ালৈ আপোনাৰ পত্নী হ'বলৈ আহিছিলোঁ, কাঠৰ পুতলা নহয়। মই কিমান দিনৰ পৰা এইবিলাক দেখি আহিছোঁ, মোৰো কষ্ট হয়, কিন্তু আপোনাৰ মোক লৈ কোনো মতলবেই নাই। সেইকাৰণে মই আগতেই ডিভ'ৰ্চৰ পেপাৰ ৰেডি কৰি লৈছোঁ, কাৰণ মই জানো যে আপুনি এই সম্পৰ্কৰ পৰা মুক্ত হ'বলৈ বিচাৰিছে। আপুনি বাহিৰলৈ গৈ বেলেগ ছোৱালীৰ লগত নিজৰ নিশা ৰঙীন কৰে, কিন্তু আপুনি মোৰ কথা একোৱেই নাভাবে। তেতিয়াই মই ক'লোঁ যে ভালেই হ'ল, তুমি সঁচা কথাটো গম পাই গ'লা। এতিয়া পেপাৰ আনা, মই তোমাৰ সন্মুখতে চহী কৰি দিওঁ। মই তেতিয়া দেখিলোঁ যে ওচৰৰ টেবুলতে কিছুমান কাগজ পৰি আছে। মই তেতিয়া লগে লগে সেই পেপাৰত চকু মুদি চহী কৰি দিলোঁ। সেয়া দেখি মোৰ পত্নীৰ পৰা চকু পানী বৈ আহিছিল আৰু তাই কান্দি কান্দি বেলেগ এটা কোঠালৈ বুলি গুচি গৈছিল। তাৰপিছত বিচনাত পৰাৰ লগে লগে মই কেতিয়া গভীৰ টোপনিত শুই গ'লোঁ মই গমেই পোৱা নাছিলোঁ। সেইটো সময়তে মই এটা ডাঙৰ ভুল কৰি পেলাইছিলোঁ। মই আমাৰ ঘৰৰ দুৱাৰখন বন্ধ কৰিবলৈ পাহৰি গৈছিলোঁ। কিন্তু এঘণ্টামানৰ পিছতে মোৰ মাৰ কোঠাৰ পৰা চিঞৰাৰ কিছুমান শব্দ শুনিবলৈ পালোঁ। মই সেই চিঞৰ শুনি যেতিয়াই তেওঁৰ কোঠালৈ বুলি দৌৰি গ'লোঁ, তেতিয়া মই দেখিছিলোঁ যে 4জন লোকে মাৰ বাকচৰ পৰা সোণবিলাক চুৰ কৰি আছিল আৰু তাৰে এজনে মাক জোৰেৰে ধৰি আছিল। তেতিয়াই মই তেওঁলোকৰ হাতৰ পৰা মাক এৰুৱাবলৈ বহুত চেষ্টা কৰিছিলোঁ। তেতিয়াই পিছফালৰ পৰা মোৰ পত্নীয়ে কোঠালৈ সোমাই আহিল আৰু চোৰকেইজনক ক'লে, আপোনালোকক যি লাগে মোৰ পৰা লৈ যাওক, কিন্তু মোৰ শহুৰৰ ঘৰৰ মানুহৰ লগত একো বেয়া কাম নকৰিব। তাই এতিয়া সেই চোৰকেইজনৰ সন্মুখত হাত জুৰি মিনতি কৰি আছিল। মই মোৰ পত্নীৰ এইবিলাক দেখি একেবাৰে আচৰিত হৈ পৰিছিলোঁ যে যিজনী ছোৱালীক মই ইমান বেয়াকৈ ক'লোঁ, ইমান বেয়া ব্যৱহাৰ কৰিছিলোঁ, আনকি তাইক ডিভ'ৰ্চ দিলোঁ, কিন্তু সেই ছোৱালীজনীয়ে তাৰ পিছতো মোৰ মা দেউতাৰ কাৰণে চিন্তা কৰি আছে। এতিয়া মই সেইবিলাক কথাই ভাবি আছিলোঁ। তেনেতে এজন চোৰে পিছফালৰ পৰা আহি মোৰ পত্নীক ধৰিলেহি। ক'বলৈ ধৰিলে, সকলোতকৈ আগতে তই এই যে ডিঙিত মংগলসূত্ৰডাল পিন্ধি আছ, এইডাল খুলি দে। সেয়া শুনি মোৰ পত্নীয়ে খঙেৰে ক'বলৈ ধৰিলে, সেয়া মই কেতিয়াও নিদিওঁ, এয়া মোৰ স্বামীৰ প্ৰতীক। কিন্তু চোৰজনে কৈছিল যে সেইডাল আমাক লাগিবই। মই এতিয়া কোনোমতে মোৰ মাক চোৰৰ পৰা এৰুৱালোঁ। যেতিয়াই চোৰজনে মোৰ পত্নীক লৈ চিৰিৰে নামিবলৈ ধৰিছিল, সেই সুযোগতে মই চোৰজনৰ ওপৰত আক্ৰমণ কৰিলোঁ। তেতিয়াই মই টনা আজোৰা কৰোঁতে সেই চোৰজনৰ লগতে চিৰিৰে তলত পৰি গৈছিলোঁ আৰু মই অজ্ঞান হৈ পৰিছিলোঁ। যেতিয়া মোৰ চেতনা ঘূৰি আহিছিল, তেতিয়া মই নিজকে হস্পিটেলত আৱিষ্কাৰ কৰিছিলোঁ। সেই সময়ত মই বাৰে বাৰে মোৰ পত্নীক বিচাৰি আছিলোঁ। তেতিয়া মই দেখিছিলোঁ যে মোৰ পত্নী দূৰত থিয় হৈ আছে। মই লাহেকৈ তাইক মাত লগালোঁ। মই ক'লোঁ যে তুমি ঠিকেই আছানে, আৰু সেই চোৰকেইজন ক'লৈ গ'ল? তেতিয়া মোৰ পত্নীয়ে ক'বলৈ ধৰিলে যে আপুনি চিন্তা নকৰিব, ভাগ্য ভাল আছিল যে পুলিচে সেইকেইজনক ধৰি লৈ গ'ল।
সেই সময়ত মই বাৰে বাৰে মোৰ পত্নীক বিচাৰি আছিলোঁ। তেতিয়া মই দেখিছিলোঁ যে মোৰ পত্নীগৰাকী দূৰত থিয় হৈ আছিল। মই লাহেকৈ তাইক মাত লগালোঁ, তুমি ঠিকে আছানে? আৰু সেই চোৰকেইটা কলৈ গ'ল? তেতিয়াই মোৰ পত্নীয়ে ক'বলৈ ধৰিলে যে আপুনি একেবাৰে চিন্তা নকৰিব। ভাগ্য ভাল আছিল যে পুলিচ সেই সময়তে আহি উপস্থিত হৈছিলহি। পুলিচে সেই চোৰকেইজনৰ সন্ধানতে আছিল। আৰু তেতিয়াই আমাৰ ঘৰৰ দৰজাখন খোলা দেখি পুলিচবিলাক আমাৰ ঘৰলৈ সোমাই আহিল আৰু চোৰকেইজনক গ্ৰেপ্তাৰ কৰি লৈ গুচি গ'ল। মই মোৰ পত্নীৰ সন্মুখত হাত জোৰিলোঁ আৰু তাইক ক্ষমা বিচাৰিছিলোঁ যে তোমাক মই ইমান দিনৰ পৰা বহুত কষ্ট দি আহিছিলোঁ। তাৰ বাবে মই তোমাৰ ওচৰত এতিয়া ক্ষমা বিচাৰিছোঁ। কথাটো শুনাৰ লগে লগে মোৰ মা দেউতা মোৰ ওচৰলৈ আহি থিয় হৈ গৈছিল। তেওঁলোকে ক'লে যে বোপা, আজি আমি তোমাক সত্যতাটো ক'বলৈ বিচাৰিছোঁ। মোৰ মা দেউতাৰ মুখৰ পৰা এই শব্দটো শুনি মই বহুত আচৰিত হৈ পৰিছিলোঁ। তেওঁলোকে ক'লে যে কাবেৰী আৰু তোমাৰ বিয়াখন বহু বছৰ আগতেই হৈ গৈছিল। তোমালোকে প্ৰেম কৰি পলাই গৈ বিয়া পাতিছিলা। কিন্তু বিয়াৰ পিছত যেতিয়া তোমালোকে হনিমুনৰ বাবে ওলাই গৈছিলা, তেতিয়া ৰাস্তাতে বহুত ডাঙৰ এটা তোমাৰ এক্সিডেণ্ট হৈ গৈছিল। সেই দুৰ্ঘটনাত তুমি স্মৃতি শক্তি হেৰুৱাই পেলাইছিলা। ইফালে কাবেৰীয়ে বহুত বেছিকৈ আঘাত পাইছিল আৰু তাই কেইবাদিনলৈকে বিচনাত পৰি আছিল। কাবেৰীৰ সুস্থ হ'বলৈ বহুত সময় লাগি গৈছিল। কাবেৰীয়ে সদায় তোমাক বহুত মনত পেলাই থাকে। তোমাৰ ওচৰলৈ আহিবলৈ বিচাৰে তাই, কিন্তু তুমি স্মৃতি শক্তি হেৰুৱাই পেলোৱাৰ বাবে আমি তোমালোকক দুয়োকে দূৰত ৰাখিছিলোঁ। কিন্তু তুমি যেতিয়া বাৰে বাৰে বিয়াখন পাতিবলৈ জেদ কৰিলা, তেতিয়া আমাৰ হাতত আৰু কোনো বিকল্পই নাছিল। আমি তেতিয়া কাবেৰীৰ মাক দেউতাকৰ লগত কথা পাতিলোঁ। কাবেৰীৰ মাক দেউতাকেও তেওঁলোকৰ ছোৱালীক আমাৰ ওচৰলৈ পঠিয়াবলৈ বিচৰা নাছিল, কাৰণ তেওঁলোকে পলাই গৈ বিয়াখন পাতিছিল। কিন্তু আমি দুয়োটা পৰিয়ালে নিজৰ সন্তানৰ সুখৰ সন্মুখত হাৰি গৈছিলোঁ। এতিয়া এই সকলোবিলাক কথা শুনাৰ পাছত মোৰ চকুৰ পৰা বহুত চকু পানী ববলৈ ধৰিছিল। সঁচাকৈয়ে কাবেৰীৰ লগত যি হৈছিল সেয়া বহুত বেয়া হৈ গৈছিল আৰু তাইক সকলোতকৈ বেছি দুখ ময়েই দিছিলোঁ। তাইতো জীৱনভৰ মোৰ লগত থাকিবলৈ বিচাৰিছিল, কিন্তু মই তাইৰ শৰীৰটোক লৈ বহুত ঠাট্টা কৰিবলৈ ধৰিছিলোঁ। মই লগে লগে কাবেৰীৰ ভৰিত ধৰিলোঁ আৰু তাইৰ ওচৰত মই ক্ষমা বিচাৰিবলৈ ধৰিছিলোঁ। তেতিয়াই কাবেৰীয়ে মোক উঠাই মোক সাৱটি ধৰিলে, লগতে ক'বলৈ ধৰিলে যে আমাৰ লগত যি হৈ গৈছিল সেয়া এটা ডাঙৰ দুৰ্ঘটনা আছিল। কিন্তু মই আজিও তোমাক বহুত ভাল পাওঁ আৰু মই সদায় তোমাৰ লগত সুখেৰে জীৱন কটাবলৈ বিচাৰোঁ। তাৰপিছত মোক হস্পিটেলৰ পৰা ঘৰলৈ অনা হ'ল। এতিয়া মই সুস্থ হৈ উঠাৰ পিছত কাবেৰীৰ বহুত ভালকৈ যত্ন ল'বলৈ ধৰিলোঁ। মই বেছিকৈ তাইৰ খোৱা বোৱাৰ ওপৰত গুৰুত্ব দিবলৈ ধৰিলোঁ, যাতে তাইৰ চেহেৰাটো একেবাৰে সুস্থ হৈ উঠে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।